Hey guys, good evening and welcome back to the channel. Gaba dhui meli dhuniya ke ahi olop bohi dilu fan tolot fan olop side kori dilu fan tolot video to banale mane olop sound to mane clear ke nahe so ahi meli kini just bohi gaba dhui meli dhuniya ke electrolyte powder ek glass khalo so the evening time or olop workout koribo goisilo so body to dehydrate ho jay so dehydrate hobo basibole moi keteba এই যেটো ইলেক্ট্ৰোলাইট আছে এটো ইউজ করো আপোনালোকে ইউজ কৰিব পাৰে যদি ফুটবল ক্ৰিকেট বা যিকোনো ওয়ার্কআউট বা যিকোনো এক্টিভিটি যদি কৰে বডিৰ কাৰণে ডিহাইড্ৰেচনৰ কাৰণে বহুত ভাল এইটো সো আজি যেটো ভিডিও আছে এই ভিডিও জাস্ট মই এটা আপডেট এটা দিবলৈ বনাইছো যোৱাকালি ভিডিওত মই কৈছিলো যে মই ফোন এটা অৰ্ডাৰ কৰিছিলো এই ফোনটো আজি আহি পাব বুলি আৰু ফাইনালি আজি 12টা এটামান বাজিত ফোনটো আহি পালে so phone to boy lo ahilu ta dekhai asu phone to unboxing kori so heya phone to se Vivo Y400 Pro moi already khuli salu packet second gute khuli dilo othoni holo ebar khuli kini dekhai dio phone to oi khul ja bhai eya phone to eya তিনটা কালার अवेलेबल আছিলে মোক হোয়াইট টু ভাল লাগিলে সো মই হোয়াইট টু লো আহিলো আৰু এটা পার্পল কালাৰৰ আছিলে আৰু এটা আছিলে এটা অলপ ক্ৰীম কালাৰ ইংগা টাইপৰ ফোনটো আছিলে সো এইটো ভাল লাগিলে তো প্ৰিমিয়াম লুকস এটা আছিলে সো হেইটোৱে লো আহিলো ইয়াত মই চেক কৰিলো ক্যামেৰা এইবিলাক গুটে চেক কৰিলো ক্যামেৰা গিটাও চেক কৰিলো জাস্ট মানে ঠিকই আছে ক্যামেৰাটো জাস্ট এটা বস্তু মানে যেটো আমাৰ ক্যামেৰা কিবাটো আছে তাতে 0.5x পৰা বেলেগ ফোন কিটা প্ৰায়ভাগ ফোন এনেকা পৰা ষ্টাৰ্ট হয় এই ফোনটো মানে 1x পৰা ষ্টাৰ্ট অলপ ডাঙৰকে আহে আৰু ফেসটো হেতু কাৰণে ঠিকই আছে চলি যাব মই ভাবিছিলো যে মই Samsung-ৰ 35A নে কি এইটো এনেকা ফোনটো লম বুলি ভাবিছিলো এটা লগৰটোৱে ক'লে যে Vivo ফোনটো লৈ ল Vivo ফোন ভাল চলি আছে কোম্পানী ইমান না চলাবলৈ ভাল স্মুথ আছে লাইট ওয়েট আছে ফোনটো সো হেতুৱে লৈ ললো এতিয়া ইউজ কৰি চাওঁচোন ইউজ কৰি চাইহে গম পাম এটা ফোনটো কেনেকা কি বা হয় এটা ক্যামেৰা এইবিলাকো মই চেক কৰি চালো বাৰু ঠিকই আছে 4K কোৱালিটিটো ভিডিওটো ৰেকৰ্ড কৰিব পাৰি এতিয়া মই এইটো ফোনটো কি কাৰণত ল'ব লগিয়া হ'ল মানে এইটো যেটো মোৰ ফোন আছিল মই যেটো ফোনৰ পৰা মানে ভিডিও বনাই আছিলো এই ফোনটো বহুত অসুবিধা মোৰ ফোনটো আছিল Realme C21y এতিয়াও মই এইটো ভিডিও পৰা এইটো ফোনৰ পৰা ভিডিওটো বনাই আছো মানে ভিডিও কোৱালিটি মান ক্লিয়াৰ নহয় বা ভিডিও এডিটিং কৰোতে বা যিকোনো মানে এটা নতুন এটা এপ যদি ইনষ্টল কৰিব লগিয়া হয় এটা মানে বহুত কেনেই মানে স্পেস খালি কৰিব লগিয়া হৈ যায় মানে হলো কেতিয়াবা নুজুৰে মানে তাৰ পিছত প্ৰবলেমটো কি আৰু ইন্টাৰনেটৰ only 32GB সো তাতে মানে বহুত এটা প্ৰবলেম ফেস কৰিছিলো সো এই ফোনটো লৈ ললো এইটো 8GB + 128GB সো এটাটো ঠিকঠাক চলি যাব লাগে আৰু আগৰ এতিয়া মই যেটো ফোনৰ পৰা মানে ভিডিওটো বনাইছো ইয়াৰ ভিডিও কোৱালিটি ইমান ভাল নহয় সো ইয়াত সাকে এতিয়াৰ পৰা ভিডিও কোৱালিটি বিলাক অলপ ভাল হ'ব এটো কাৰণে এই ফোনটো লৈ ললো সো এটা চাও কালি বা পৰহিৰ পৰা যেতিয়া পৰা নেক্সট ভিডিও মই আপলোড কৰিম এই ফোনৰ পৰা বনাই কিনি আপলোড কৰিম সো হেতু আপডেটটো দিম বুলি ভিডিওটো বনাই দিলো চাও এতিয়া লগৰ কিটা কৈছিলে যে আইফোন এটা লৈ ল আইফোন লবলে পইচাটো থাকিব লাগিব হেতুৱে জেনে তেনে লৈছো ফোন এতিয়া কিমান মান সেভিং কৰিব লগিয়া হয় আমাৰ লিখে মিডল ক্লাস ফ্যামিলি মানুহ এটা ফোন এটা লবলে বহুত চিন্তা কৰিব লগিয়া হয় সো জেনে তেনে ফোনটো লৈ ললো এতিয়া সাকে ভিডিওবোৰ ভালে হ'ব এতিয়া এইটো ইয়াতে মই টিউশন কৰো সো হেতুৱে আছিল বাকি একো বেলেগে আপডেট দিব নাছিলে সো ফোনটো ললো যেতিয়া ফোনটো আনবক্সিং কৰি দেখাই দিও বুলি ভিডিওটো বনালো সো যদি ভিডিওটো ভাল লাগিলে তেতিয়া হলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো সো আজি লগে ইমানে আছিল গুড নাইট বাই বাই